যি উজনি অসমত যি মিয়াহাটা অভিযান চলি আছে তাকে লৈ এতিয়া আলফাৰ আলোচনাপন্থী আলফা জিতেন্দ্ৰ দত্তই এটা ফেচবুকত পোষ্ট কৰিছে সেই ফেচবুক পোষ্টটো আপোনালোকক পঢ়াই শুনাম দেখুৱাম আপোনালোকে গুৰুত্ব সহকাৰে শুনিব এই খবৰটো উজনি অসমত এক অভিযান চলিছে যি মিয়াহাটা অভিযান 7 দিনৰ সময়সীমা দিছিলে আৰু এই 7 দিনৰ সময়সীমাৰ ভিতৰত এই মুহূৰ্তত 3টা দিন পাৰ হৈ গৈছে তাৰ মাজতেই কিন্তু এতিয়া আলোচনাপন্থী আলফা নেতা জিতেন্দ্ৰ দত্তই এটা ফেচবুক পোষ্ট কৰিছে এই ফেচবুক পোষ্টটো যথেষ্ট শ্বেয়াৰ হৈছে আৰু আজিৰ দিনটো যি উজনি অসমত যিটো পৰিস্থিতি হৈ আছে মিয়াৰ ঘৰে ঘৰে গৈ মুছলমান সম্প্ৰদায়ৰ সন্দেহজনক নাগৰিকৰ ঘৰে ঘৰে গৈ তেওঁলোকে হাটাও অভিযান চলাইছে আৰু তিনিটা দিন ইতিমধ্যে উকলি গৈছে 4টা দিন সময় আছে তাৰ মাজতেই কিন্তু এতিয়া আলোচনাপন্থী আলফা নেতা জিতেন্দ্ৰ দত্ত এগৰাকী ফেচবুক পোষ্ট আপোনালোকে এই মুহূৰ্তত মোবাইলত চাৰ্চ কৰি চালে গম পাব তেওঁ লিখিছে খাৰুপেটীয়াৰ পৰা অহা শাক পাচলি উজনি অসমত নিষিদ্ধ কৰা হ'ব দ্বিতীয়তে লিখিছে অতি সোনকালে এই অভিযান আৰম্ভ কৰিম আমাৰ কৃষকে শাক পাচলি খেতি কৰা আৰম্ভ কৰক অৰ্থাৎ খিলঞ্জীয়া লোকসকলক অসমীয়া লোকসকলক প্ৰকৃত খিলঞ্জীয়া লোকসকলক তেওঁলোকে শাক পাচলি খেতি কৰাৰ বাবে আহ্বান জনাইছে উৎপন্ন যাতে অসমৰ খিলঞ্জীয়া লোকে কৰে আৰু কৈছে যে এই বজাৰখন দখল কৰিব পৰাকৈ প্ৰস্তুত হওক বাংলাদেশী মিয়াই অনা সকলো ব্ৰইলাৰ গাড়ী বন্ধ কৰা হ'ব উজনি অসমত এটা গুৰুত্বপূৰ্ণ তেওঁ পইণ্ট লিখিছে বাংলাদেশী মিয়াই অনা সকলো ব্ৰইলাৰ গাড়ী বন্ধ কৰা হ'ব আমাৰ খিলঞ্জীয়া লৰাই এই ব্যৱসায় আৰম্ভ কৰিব লাগিব অৰ্থাৎ আমাৰ খিলঞ্জীয়া লৰা অসমৰ খিলঞ্জীয়া যিসকল লোক আছে খিলঞ্জীয়া যিসকল লোক আছে সম্প্ৰদায় আছে তেওঁলোকক এই ব্যৱসায় আৰম্ভ কৰাৰ বাবে আহ্বান জনাইছে অৰ্থাৎ ব্ৰইলাৰ ব্যৱসায় তেওঁলোকে কৰক খেতি নিজে উৎপাদন কৰক 2-4 দিন ৰাইজৰ সময় 2-4 দিনতে ৰাইজৰ সমস্যা হ'ব পাৰে লাহে লাহে সকলো ঠিক হৈ যাব মাছ কণী ব্যৱসায়ত মিয়াৰ আধিপত্য নোহোৱা কৰি খিলঞ্জীয়াৰ আধিপত্য প্ৰতিষ্ঠা কৰা হ'ব সকলো জনগণৰ সহযোগিতা কামনা কৰিলো গতিকে এওঁৰ মতে উজনি অসমত এতিয়া ব্যৱসায় হওক খেতি পথাৰ হওক আৰু নামনি অসমৰ পৰা যিসমূহ খেতি যায় সেই খেতিসমূহ মুছলমান সম্প্ৰদায়ৰ লোকে যথেষ্ট খেতি কৰে 12 মাহে কষ্ট কৰে তেওঁলোকৰ কষ্টসমূহৰ এতিয়া তেওঁলোকে প্ৰত্যাহ্বান জনাইছে যিখিনি কষ্ট মুছলমান সম্প্ৰদায়ৰ লোকে কৰে যা মিয়াসকলে কৰে সেইখিনি কষ্ট অসমীয়া খিলঞ্জীয়া লোকে কৰক যাতে অসমীয়াৰ আধিপত্য যাতে অসমত স্থাপন হওক বুলি আহ্বান জনাইছে জিতেন্দ্ৰ দত্তৰ তৰফৰ পৰা আৰু এই আহ্বানৰ পিছতে দেখিবলৈ পোৱা গৈছে যথেষ্ট প্ৰতিক্ৰিয়া এতিয়া আহি পৰিছে আমাৰ হাতত সেই প্ৰতিক্ৰিয়াৰ পৰৱৰ্তী আমি খবৰত আপোনালোকক জনাম গতিকে এই খবৰটো আপোনালোকৰ বাবে ইতিবাচক নে নেতিবাচক সেইটো আপোনালোকে বিবেচনা কৰিব কিন্তু এজন নেতা আলোচনাপন্থী নেতাই এনেকুৱা ধৰণৰ পোষ্ট দিছে অসমৰ ৰাইজক খিলঞ্জীয়া লোকসকলক আহ্বান জনাইছে ফেচবুক পোষ্টটো আপোনালোকক পুনৰবাৰ দেখুৱাইছো আপোনালোকে পঢ়ি লওক